নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 7 নম্বৰ অধ্যায় জতুৱাৰ জট। এই জতুৱাৰ জট নামৰ অধ্যায়টিৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনিৰ প্ৰশ্ন উত্তৰ তোমালোকক লিখি দিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ লাইন বাই লাইন আলোচনা কৰা হৈছে, তোমালোকক বুজাই দিয়া হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি সহজকৈ আৰু অতি সহজকৈ বুজি পোৱা আৰু চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়িব পাৰা আৰু এক্সামত লিখিব পাৰা। এইবোৰ গোটেইখিনি তোমালোকক সলভ কৰি দিয়া হৈছে, এইবোৰ গোটেইখিনি বস্তু তোমালোকক লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমতে আছে কি ক পাঠভিত্তিক ক্ৰিয়া। তাৰ অন্তৰ্গত 1 নম্বৰত কি আছে জ্যোতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। কি কৈছে তোমালোকে এই যে কমা দাঢ়ি যিমানবোৰ বস্তু আছে এইবিলাক জ্যোতি বিৰাম বুলি কোৱা হয়। এইবোৰ লক্ষ্য ৰাখি এবাৰ ভালকৈ শুদ্ধকৈ উচ্চাৰণ কৰি পঢ়িব কৈছে, এটা তোমাক লিখিব নালাগে। দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে কবিতাটোৰ আবৃত্তি কৰা আৰু কবিতাটো এবাৰ আবৃত্তি কৰিব কৈছে। এতিয়া 3 নম্বৰত আছে তোমালোকৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন কবিতাটোৰ মতে আকাশত চাং কোনে পাতে। ইয়াৰ উত্তৰ আমি লিখি দিছোঁ তোমালোকক। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে, ইয়াৰ উত্তৰ হ'ব কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। কোনে পাতে? নপতা ফুকনে পাতে। খ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি আহুকাণে পহুকাণে মানে কি। আহুকাণে মানে হ'ল তাৰ পৰা আৰু পহুকাণে মানে হ'ল কি ঘুনুক ঘানাককৈ। বুজিলা তোমালোকে? এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, তোমালোকৰ আহিব পাৰে যিহেতু তোমালোকৰ এইটো ছেকেণ্ড ইউনিট টেষ্টত আহিব। ঘিট মিট আন্ধাৰত কি দেখে। উত্তৰ হ'ব ঘিট মিট আন্ধাৰত ভূত দেখে। কোনবোৰ লোকে বৰ ভয় খায়। ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অলপ ধতুৱাবোৰে বৰ ভয় খায়। তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নত কি আছে কবিয়ে কাক বুদ্ধিত টোকনা বুলি কৈছে। ইয়াৰ উত্তৰ হ'ব যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টোকনা বুলি কৈছে। 4 নম্বৰত আছে তোমালোকৰ পাঠৰ আলমত চমুকৈ আলোচনা কৰা। 1 নম্বৰত আছে মৈত উঠিলে সহজে কাক নমাব নোৱাৰি। উত্তৰ হ'ব মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। তাৰপিছত তোমালোকৰ কি আছে খ নম্বৰ প্ৰশ্ন। খ নম্বৰত কি আছে আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয়। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কি আঁঠুৱাৰ তলৰ মহৰ লোভত আপন ঘাটি আওমৰণে মৰিবলগীয়া হয়। এইটো এক্সট্ৰা আহি গৈছে, এইটো মৰিবলগীয়া হয়, এইটো তোমালোকে ঠিক কৰি ল'বা, মৰিবলগীয়া হয়। তাৰপিছত কি আছে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়। উত্তৰ হ'ব ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টোকনা হয়। এতিয়া তোমালোকৰ 4 নম্বৰত কি আছে 4 নম্বৰত আছে আমি 4 নম্বৰটো আলোচনা কৰিলোঁ। এতিয়া খ নম্বৰ আছে কি ভাষা অধ্যয়ন। ভাষা অধ্যয়ন কি 5 নম্বৰত কি আছে বাক্যৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠত বিচাৰি লিখা। ইয়াত এই পোহৰ অখাদ্য এইবোৰ বস্তুৰ বিপৰীত শব্দ পাঠৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। বিপৰীত মানে কি বিপৰীত মানে হৈছে মানে ওলোটাটো, যেনেকৈ ৰাতি হ'লে দিন হ'ব এনেকৈ এইবোৰক কি কয় বিপৰীত শব্দ বুলি কোৱা হয়। তেন্তে পোহৰ হ'লে কি হ'ব পোহৰ হ'লে আন্ধাৰ হ'ব। ইয়াত লিখা আছে, তোমালোকে লিখি ল'ব পাৰা কাঠ পেঞ্চিলেৰে, ডাইৰেক্ট বহীত লিখি লোৱা নাইবা তোমালোকৰ কিতাপত ডাইৰেক্ট কাঠ পেঞ্চিলেৰে লিখি ল'ব পাৰা। অখাদ্য হ'লে কি হ'ব খাদ্য, অকল অটো কাটি দিবা হৈ গ'ল। নিৰ্লোভ হ'লে কি হ'ব লোভ হ'ব, অকল নিটো কাটি দিবা লোভ হৈ গ'ল। জটিল হ'লে কি হ'ব জটিল হ'লে সহজ হ'ব। বেছি হ'লে কি হ'ব অলপ হ'ব, তোমালোকে জানা বেছিৰ ওলোটা কি অলপ। মিছা হ'লে কি হ'ব সঁচা, মানে ওলোটাটো হ'ব লাগে। তোমালোকৰ 6 নম্বৰত আছে পাঠত তোমালোকে হুৱা দুৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে আদি জতুৱাৰ ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শব্দ ক্ৰিয়াপত্ৰ চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। যেনে কলম ধৰে বা লয়, কলম কি হয় কলম ধৰে হ'ব, এইবিলাকৰ লগত কি হ'ব এইবিলাক লিখিব লাগে। ক নম্বৰত কি দিছে
চেপা কি কৰে চেপাৰ লগত মাৰে হ'ব নে পাতে হ'ব ইয়াৰ লগত চেপাৰ লগত কি হয় চেপাৰ লগত পাতে হয় তাৰপিছত তোমালোকৰ খ নম্বৰত কি আছে ঢেকি ঢেকি দিলে ঢেকিৰ লগত কি হয় ঢেকি বান্ধে নে দিয়ে ঢেকি দিয়ে নেক্সট কি আছে তোমালোকৰ গ নম্বৰ পাচি গড়ে নে সাজে পাচি এটা কি কৰে সাজে ন পাচিৰ লগত গড়ে কেতিয়াও নহয় পাচি কি হয় সাজে নেক্সট কি আছে তোমালোকৰ ঘ খেল খেলে নে কৰে খেল খেলে এটা তোমালোকে গম পোৱা খেল খেলে উ নম্বৰত আছে মৰম লাগে নে ধৰে মৰম লাগে হ'ব মই তোমালোকক এবাৰ প্ৰথমৰ পৰা এনসাৰ কৰি দিছো তোমালোকে নিজৰ কিতাপত কাঠ পেন্সিলে দাগ লৈ ল'বা ঠিক আছে চেপা কি কৰে চেপা পাতে হ'ব ঢেকি দিয়ে হ'ব পাচি সাজে খেল খেলে মৰম লাগে তোমালোকে দাগ দি লোৱা মই দাগ দি দিছো নাইবা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা নেক্সট তোমালোকৰ কি আছে 7 নম্বৰত কি দিছে জতুৱা জট কবিতাটোৰ পৰা যিকোনো 5টা জতুৱাৰ ঠাঁচ উলিয়াই একোটাকৈ বাক্য সজা তোমালোকৰ কিতাপৰ পৰা জতুৱা ঠাঁচ উলিয়াব লাগিব আৰু তাকে দি কি কৰিব লাগিব তোমালোকে বাক্য সজাব লাগিব যেনেকৈ গান নচুৱাই ফুৰাৰে যদি তোমালোকে বাক্য সজা কি হ'ব তাৰ দৰে গান নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায় এইবোৰ হৈছে বাক্য সজা গান নচুৱাই ফুৰা 2 নম্বৰত কি দিছে আলাখৰ লাৰুৰ মানে অৰ্থ কি এইটো এটা জতুৱা ঠাঁচ এইবোৰক জতুৱা ঠাঁচ বুলি কোৱা হয় আলাখৰ লাৰু মানে কি অতি মৰমৰ আলাখৰ লাৰু তেন্তে তোমালোকে আলাখৰ লাৰুৰে এটা বাক্য সজোৱাচোন কি হ'ব ৰহিম একমাত্ৰ সন্তান বাবে মাক দেউতাকৰ আলাখৰ লাৰু 3 নম্বৰটো আমি সজাইছো ঘিটমিট মানে কি বৰ বেছি অন্ধকাৰ অমাৱস্যাৰ নিশা ঘিটমিট অন্ধকাৰ হয় 4 নম্বৰত কি দিছে নপতা ফুকন নিজে ডাঙৰ মানুহ বুলি ভবা হৰিৰ কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক আৰু শেষৰটো জতুৱা ঠাঁচ আহুগানে পহুগানে মানে আর তাৰ পৰা বিজয়ে চাকৰি পোৱা খবৰটো আহুগানে পহুগানে শুনিছো তোমালোকৰ কি হ'ল এইটো হৈ গ'ল 7 নম্বৰটো আমি পঢ়িলো এতিয়া আমি 8 নম্বৰটো পঢ়িম 8 নম্বৰত কি আছে এটা শব্দত প্ৰকাশ কৰা কি আছে আনৰ ভাল দেখিব নোৱাৰে যোনে আনৰ ভাল দেখিব নোৱাৰে তাক কি বুলি কোৱা হয় চকু চৰহা বুলি কোৱা হয় তোমালোকে এইটো লিখি লোৱা চকু তোমালোকে লিখি লোৱা ইয়াত কি হ'ব চকু চৰহা এনেকৈ হ'ব চকু চৰহা আৰু তোমালোকে এইটো লিখি ল'ব পাৰা পৰশ্ৰী কাতৰ এইটো অলপ কঠিন হয় তোমালোকে লিখি লোৱা পৰশ্ৰী কাতৰ এই বাকচত লিখি লোৱা পৰশ্ৰী কাতৰ ঘুনুক ঘনাকৈ মানে কি ঘুনুক ঘনাকৈ যি কথা শুনা যায় এইটো কি আহুকানে পহুকানে মানে এটা কথাত প্ৰকাশ কৰিব লাগে যিজন মাক দেউতাকৰ অতি মৰমৰ কি হয় আলাখৰ লাৰু যি নিয়মতে খৰচ কৰে মিতব্যয়ী এটা ইম্পৰ্টেন্ট হয় তোমালোকৰ বাকচবোৰত লিখি লোৱা এতিয়া গ নম্বৰত কি আছে জ্ঞান সম্প্ৰসাৰণ জতুৱা ঠাঁচৰ অৰ্থ জানো আহা কুণ্ডত কটা মানে কি ধুনীয়া বা নিপটল খোলাকটিৰ তাল কোনো কামত নহা চুঙা বাদুলি সংসাৰৰ বিষয়ে একো নজনা লোক অনভিজ্ঞ তাৰপিছত তোমালোকৰ কি কথা চহকি বেছিকৈ কথা কোৱা বুকুৰ কুটুম মানে কি অতি আপনজন ঘৰ গনা মানে কি সদায় ঘৰত থাকি ভাল পোৱা আৰু বগলী ভকত মানে কি নিজ ঘৰ এৰি আন ঠাইলৈ নোযোৱা বগলী ভকত মানে কি ভণ্ড এইখিনি যে তোমালোকৰ জতুৱাৰ জট নামৰ পাঠটিৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনিৰ উত্তৰ আমাৰ আলোচনা কৰা হৈ গ'ল সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টি লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ